আৰম্ভণি 4,000 টকা বৰ্তমান বছৰি প্ৰায় 1 কোটিৰো অধিক টকাৰ ব্যৱসায় 4 বন্ধুৰ বন্ধুৱে জিনিছে ৰাইজৰ মন 5 বছৰ ধৰি শিৱসাগৰবাসীৰ অন্যতম সাৰথি হৈ পৰিছে এই বন্ধু হয় বন্ধু হৈছে এটা অনলাইন ডেলিভাৰী এপ যি এপৰ জৰিয়তে অতি কম সময়তে ৰাইজে লাভ কৰে নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী 2020 চনত শিৱসাগৰ নগৰৰ সমীপৱৰ্তী বেতবাৰী গাঁৱৰ ৰবীন্দ্ৰ উৎপল বিকাশ আৰু কেইবাজনো বন্ধুৱে মিলি আৰম্ভ কৰিছিল এই এপ প্ৰথমতে তেওঁলোকে স্থানীয় প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী সংগ্ৰহ কৰি গ্ৰাহকক দিছিল যদিও পৰৱৰ্তী সময়ত বেতবাৰীৰ আলিমূৰত আৰম্ভ কৰে এই বন্ধু মাৰ্ট আমি 2020 চনত যেতিয়া লকডাউন হৈছিল লকডাউনৰ সময়ৰ পৰা আমি আৰম্ভ কৰিছিল গোটেই প্ৰক্ৰিয়াটো তাৰ পিছত আমি এটা এন্ড্ৰইড এপ মুকলি কৰিলো এটা ওয়েবসাইট মুকলি কৰিলো তাৰ জৰিয়তে আমি শিৱসাগৰত হোম ডেলিভাৰী সাৰ্ভিস ওপেন কৰিছিলো খুব আমি 4,000 টকাৰ পৰা মোস্ট প্ৰবলি আমি 4,500 টকাৰ পৰা বিজনেছ আৰম্ভ কৰি আজি টাৰ্নওভাৰ মোৰ দেন 1 crore টাৰ্নওভাৰ আমি এই যোৱা ফাইনান্সিয়েল ইয়েৰত মোৰ দেন 1 crore টাৰ্নওভাৰ কৰিবলৈ সক্ষম হৈছো আৰু যিকিজন আমি লৰা আছো গোটেইজন অসমীয়া লৰাই আছে মোৰ দাদা আছে উৎপল আছে বিকাশ বিটু যিখিনি আমাৰ গোটেইখিনি আমাৰ গাঁৱৰ বেতবাৰী অঞ্চলৰে লৰা হয় গোটেইখিনি নিজা দক্ষতাৰে বিকাশ কৰা বন্ধু মোবাইল এপটো প্লে ষ্টৰত এতিয়ালৈ 15,000ৰো অধিক ডাউনলোড হৈছে তেওঁলোকৰ আছে 3,000তকৈ অধিক সক্ৰিয় গ্ৰাহক অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে প্ৰতিদিনে প্ৰায় 40,000 টকাৰ তেওঁলোকে সামগ্ৰী বিক্ৰী কৰে এতিয়া বৰ্তমান আমাৰ এপৰ ডাউনলোডছ 15,000 প্লাস ডাউনলোডছ আছে আৰু আমাৰ এক্টিভ কাস্টমাৰ মোৰ দেন 3,000 প্লাস এক্টিভ কাস্টমাৰ্স আমাৰ আছে আমাৰ এতিয়া টেকনিক্যাল নন টেকনিক্যাল মিলাই আমাৰ এতিয়া 13 জন মানুহ আছে আমাৰ বৰ্তমানৰ অনলাইন বজাৰৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ মাজতো স্থানীয় ক্ৰেতাৰ বিশ্বাস আৰু পছন্দৰ বাবে গাঁৱৰ পৰা আৰম্ভ হোৱা এই ষ্টাৰ্টআপে জিলাখনত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পৰিশ্ৰম আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে যিকোনো কামেই সম্ভৱ দেখুৱাইছে শিৱসাগৰৰ এই সকল যুৱকে শিৱসাগৰৰ পৰা মুজাহিদ আলী ৰিপোৰ্ট ডিডি নিউজ অসম